আৰম্ভ হল নৱম সংখ্যক কয়াকুছি গ্ৰন্থ আৰু বাণিজ্য মেলা। বনাই থোৱা কাৰ্যসূচীৰে 16 পৰা 22 ডিচেম্বৰলৈ অনুষ্ঠিত হ'ব এই গ্ৰন্থ আৰু বাণিজ্য মেলা। বিশাল সাংস্কৃতিক শোভাযাত্ৰাৰে আৰম্ভ নৱম কয়াকুছি গ্ৰন্থ আৰু বাণিজ্য মেলা। সাংস্কৃতিক শোভাযাত্ৰাত অংশগ্ৰহণ বিশিষ্ট অভিনেত্ৰী সাগৰিকা গোস্বামী, অভিনেত্ৰী চুমকি কছাৰী, সৰুক্ষেত্ৰৰ বিধায়ক জাকিৰ হুছেইন সিকদাৰ সহ বিদ্যালয় মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ 7 দিনীয়াকৈ অনুষ্ঠিত হ'বলগীয়া গ্ৰন্থমেলাৰ সাংস্কৃতিক শোভাযাত্ৰাত অংশগ্ৰহণ কৰি উৎফুল্লিত বিশিষ্ট অভিনেত্ৰী সাগৰিকা গোস্বামী। সোমবাৰে নৱম কয়াকুছি গ্ৰন্থ আৰু বাণিজ্য মেলা আনুষ্ঠানিকভাৱে উদ্বোধন কৰে গুৱাহাটী বিশ্ববিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক আতৰৰ ৰহমানে। সংখ্যালঘু বসতি প্ৰধান অঞ্চল কয়াকুছিত ইতিমধ্যে ব্যাপক সমাদৰ লাভ কৰিছে এই গ্ৰন্থ আৰু বাণিজ্য মেলাই। ডাঙৰ কথা, খুব ডাঙৰ এটা শব্দ শংকৰ আজান কলা মানে সমন্বয় ক্ষেত্ৰ, আৰু মই আশা কৰিছোঁ যে ইয়াত উপস্থিত প্ৰত্যেকজন ব্যক্তিয়ে এই যে শংকৰ আজান নামৰ শব্দ দুটা তাৰ যাতে মৰ্যাদা ৰাখে, কোনেও যাতে কাৰো প্ৰৰোচনাত পৰি শংকৰ আৰু আজানক মানে পৃথক নকৰে। আমি সদায় একেলগে থাকি আহিছোঁ, সদায় একেলগে বসবাস কৰি আহিছোঁ, এতিয়াও আছোঁ, আৰু অনাগত আমি বহু হাজাৰ বছৰলৈকে আমি একেলগে থাকিম। গতিকে মোৰ এই সমন্বয় ক্ষেত্ৰৰ পৰা সকলোলৈকে এটাই অনুৰোধ, আৰু মোৰ ইয়াত দেখিও খুব ভাল লাগিছে যে খুব সুন্দৰকৈ দুয়ো সংস্কৃতিৰ মানুহে ইয়াত একেলগে মানে সহযোগ কৰিছে। হাজাৰ হাজাৰ ল'ৰা ছোৱালী আহিছে শোভাযাত্ৰা কৰিবলৈ, আৰু গ্ৰন্থমেলাৰ নিচিনা এটা কথা, এইটো মানে খুব ডাঙৰ প্ৰয়াস। এটা জাতি আগবাঢ়িবলৈ হ'লে গ্ৰন্থই হৈছে আটাইতকৈ ডাঙৰ মানে সমল। গতিকে মই আশা কৰিম ইয়াত উপস্থিত প্ৰত্যেকজন ব্যক্তি, আৰু এই ক্ষেত্ৰৰ পৰা মই সকলোকে আহ্বান জনাব বিচাৰোঁ যে কাৰোবাৰ কোনোবা সুবিধাবাদী, কোনোবা স্বাৰ্থপৰ মানুহৰ স্বাৰ্থৰ কাৰণে যাতে এই শংকৰ আজান নামৰ দুটা শব্দৰ মানে বিভেদ নহয়, কেতিয়াও যাতে নহয়। সকলোৱে সকলোকে সন্মান কৰক আৰু নিজেও সন্মান সহকাৰে জীয়াই থাকক। প্ৰত্যেকটো ধৰ্মৰ মানুহকো খুব সন্মান সহকাৰে জীয়াই থাকিবলৈ দিয়ক। বহুত বেছি ভাল লাগিছে। আচলতে আমি বিভিন্ন ধৰণৰ অনুষ্ঠানত আমি জড়িত হৈ থাকোঁ, আৰু এখন গ্ৰন্থমেলাত ইমান বেছি ৰাইজ হ'ব বুলি মই ভুলতো ভবা নাছিলোঁ। মানে অথনি আহি পোৱা প্ৰায় এঘণ্টামান হ'ল, তেতিয়া যি আহি আছে এতিয়ালৈকে শেষেই হোৱা নাই। আৰু গ্ৰন্থমেলা আজি আমি প্ৰথম লাইনত থাকিম, কোনখিনিত মানে শেষৰ লাইনটো শেষতে আমি চাগে আকৌ এইখন ফিল্ড আকৌ ঘূৰি পামেই। ইমান ডাঙৰ মানে আজি মানে কি কয় যাত্ৰা, বহুত বেছি ভাল লাগিছে। আৰু মোক ইয়াত নিমন্ত্ৰণ কৰাৰ বাবে ধন্যবাদ, আৰু আশা কৰোঁ আপোনালোকৰ এই জয়যাত্ৰা এইবছৰ 9 বছৰ হৈছে, আৰু এনেকৈ বছৰ দিন ধৰি হৈয়ে থাকক, আৰু খুব বেছি ভাল লাগিছে। ধন্যবাদ। হয়, মানে সেয়াই কৈছোঁ, বহুত বেছি ডাঙৰ। মই ইমান ডাঙৰকৈ অনুষ্ঠান আছে বুলি মই ভবা নাই, আৰু মানে শোভাযাত্ৰাত অংশগ্ৰহণ কৰিবলৈ ইমান ৰাইজ আহিছে, সেইটো কাৰণে বহুত বেছি ভাল লাগিছে। আৰু ধন্যবাদ জনাম শংকৰ আজান সমন্বয় ক্ষেত্ৰক, আৰু আশা কৰোঁ অনাগত দিনতো আপোনালোকে এনেদৰে আপোনালোকৰ এই মানে যাত্ৰা অব্যাহত থাকক। ধন্যবাদ। মই আজি এই গ্ৰন্থমেলা উদ্বোধন কৰি এই সাংস্কৃতিক অনুষ্ঠান বহুত আনন্দ পাইছোঁ, আৰু এই মহামিলন এইটো গ্ৰন্থ মানুহৰ অপৰিহাৰ্য, আৰু এই জাতি ধৰ্ম নিৰ্বিশেষে সকলো একেলগ হৈছে। এই মহামিলন আৰু এনেকুৱা মেলা আৰু দ্বিতীয় নাই, কোনো চব ধৰণৰ মেলাতকৈ দিছ ইজ দ্য এইটো সৰ্বশ্ৰেষ্ঠ মেলা। মই সকলোৰে শুভকামনা কৰিছোঁ, আৰু এই গ্ৰন্থমেলাৰ ছাকচেছ কামনা কৰিছোঁ। আৰু ইয়াত কৃষকৰ পৰা আৰম্ভ কৰি ল'ৰা ছোৱালীৰ পৰা আৰম্ভ কৰি শিক্ষিতসকলে একেলগ হ'ব, আৰু কিতাপ কিনিব, চাব, আৰু ৰাইটাৰসকলে লগ পাব, আৰু প্ৰকাশকসকলে লগ পাব। সকলোকে মই শুভকামনা কৰি মই এইটো অপেন কৰিছোঁ।